ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত লৈ আহিছোঁ অন্য এটা ভিডিঅ' লৈ। এইটো হৈছে সমাজ বিচিত্ৰা, যিখন ষষ্ঠ শ্ৰেণীৰ বাবে সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্তৰ্গত স্বদেশ আৰু বিদেশৰ সমাজ পৰিচয়। ইয়াৰে 11 নম্বৰ অধ্যায়টো আজি তোমালোকক প্ৰশ্ন এনচাৰ দিম। অধ্যায়টোৰ নাম হৈছে বৈচিত্ৰ্যৰ মাজত ঐক্য, ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। গতিকে চোৱা, পাঠটোত তোমালোকে ভালদৰে পঢ়ি ল'বা। মই প্ৰশ্ন এনচাৰখিনি দি দিছোঁ। বৈচিত্ৰ্যৰ মাজত ঐক্য, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ জীৱন। অনুশীলনী 1। ইয়াতে চোৱা 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াতে 1 নম্বৰটোত দিছে বৈচিত্ৰ্য মানে কি? মানুহৰ মাজত থকা, এনচাৰত লিখিবা, মানুহৰ মাজত থকা জাতি, ধৰ্ম, ভাষা, খাদ্যাভ্যাস, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ আদিৰ ভিন্নতাক বৈচিত্ৰ্য বোলা হয়। বৈচিত্ৰ্য বুলিলে এতিয়া কি বুজি পালোঁ আমি যে বৈচিত্ৰ্য মানে হৈছে মানুহৰ মাজত থকা যিখিনি জাতি, ধৰ্ম, ভাষা, খোৱা লোৱা, আচাৰ ব্যৱহাৰ, উৎসৱ পাৰ্বণ আদিৰ মাজত যিবিলাক পাৰ্থক্য আছে সেইবিলাককে বৈচিত্ৰ্য বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো চাবা, ঐক্য মানে কি? বিভিন্নতা সত্ত্বেও একেলগে শান্তিতে মিলা মিছা পৰস্পৰক সন্মান জনাই থকা মানে হৈছে ঐক্য। ঐক্য মানে কি? যে বিভিন্নতাৰ সত্ত্বেও মানে একেলগে শান্তিৰে মিলিজুলি পৰস্পৰক সন্মান জনাই থকাক ঐক্য বুলি কোৱা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, বৈচিত্ৰ্যৰ মাজত ঐক্য বুলিলে কি বুজা? বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। এনচাৰত লিখিবা, যেতিয়া বিভিন্ন জাতি, ধৰ্ম, ভাষা আদিৰ মানুহে নিজৰ ভিন্নতা অটুট ৰাখি একে সমাজ বা ৰাষ্ট্ৰত একেলগে থাকে, তাকে বৈচিত্ৰ্যৰ মাজত ঐক্য বোলা হয়। কি বুলি কৈছে? যে যেতিয়া বিভিন্ন জাতিৰ ধৰ্মৰ মানুহে একেলগে এটা জেগাত, এটা ঠাইত বা এটা ৰাষ্ট্ৰত, এটা সমাজত মিলিজুলি থাকে, তাকে বৈচিত্ৰ্যৰ মাজত ঐক্য বোলা হয়। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, ভাৰতৰ বৈচিত্ৰ্যৰ অন্তৰ্গত কিছুমান দিশ উল্লেখ কৰা। এটা হৈছে জাতি, ধৰ্ম আৰু ভাষাৰ বৈচিত্ৰ্য, খাদ্যাভ্যাস, সাজপাৰ, উৎসৱ পাৰ্বণ, নৃত্য, গীত আৰু সংস্কৃতি। গতিকে আমি কি পালোঁ? যে এটা হৈছে জাতি, ধৰ্ম, ভাষা, বৈচিত্ৰ্য, খাদ্যাভ্যাস, সাজপাৰ, উৎসৱ পাৰ্বণ, নৃত্য, গীত আৰু সংস্কৃতি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাৰতৰ ভৌগোলিক ভিন্নতাৰ উদাহৰণ দিয়া। উত্তৰে সুউচ্চ হিমালয়, দক্ষিণে বিশাল মহাসাগৰ, পূৰ্বে অধিক বৰষুণৰ অঞ্চল, পশ্চিমে বিশাল মৰুভূমি, পৰ্বত, সমতল, উপকূলীয় অঞ্চল আৰু নানা ঘন বনাঞ্চল। তাৰপিছত 2 নম্বৰ অনুশীলনীটোত চোৱা, 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ, ভাৰতক কিয় ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়? এনচাৰত লিখিবা যে ভাৰতত সকলো ধৰ্মক সমানভাৱে সন্মান কৰা হয়। কোনো এটা ধৰ্মক ৰাষ্ট্ৰীয় ধৰ্ম হিচাপে স্বীকৃতি দিয়া হোৱা নাই। সেইবাবেই ভাৰতবৰ্ষক ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়। তাৰে পিছত খ নম্বৰ প্ৰশ্নটো চোৱা, মকৰ সংক্ৰান্তিৰ সময়ত পালন কৰা 2টা উৎসৱৰ নাম লিখা। অসমত হৈছে মাঘ বিহু, তামিলনাডুত হৈছে পোংগল। গ নম্বৰ প্ৰশ্নটোত চোৱা, তুমি বাস কৰা অঞ্চলটোত কি ভাষা কোৱা মানুহ আছে? এই উত্তৰটো অঞ্চল অনুসৰি ভিন্ন হ'ব পাৰে। তলৰ এটা সাধাৰণ উত্তৰ দিয়া হৈছে, চোৱা, মোৰ অঞ্চলটোত অসমীয়া, বাংলা, হিন্দী আৰু বড়ো ভাষা কোৱা মানুহ আছে। চোৱা 2 নম্বৰটো, উৎসৱ পাৰ্বণৰ ক্ষেত্ৰত ভাৰতত কেনেধৰণৰ সাদৃশ্য দেখা যায়? এনচাৰত লিখিবা, উৎসৱ পাৰ্বণ যদিও অঞ্চলভেদে ভিন্ন নামেৰে পালিত হয়, কিন্তু সিহঁতৰ উদ্দেশ্য, সময়, উদযাপন পদ্ধতি আৰু
উৎসৱৰ খাদ্য পানীয়ত মিল থাকে। উদাহৰণস্বৰূপে মকৰ সংক্ৰান্তিৰ সময়ত বিভিন্ন ৰাজ্যত সাদৃশ্যপূৰ্ণ উৎসৱ পালিত হয়। গতিকে এইখিনিয়ে আছিল আমাৰ আজিৰ এইটো লেছনৰ কুৱেশ্যন এনচাৰ। যদি চেনেলটো চাই ভাল পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কিবা জানিবলগীয়া থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা। থেংক ইউ ফৰ ৱাটছ।